সমগ্ৰ অসমত চলি আছে ভোগালীৰ আনন্দ উৎসৱ আৰু সেই আনন্দ উৎসৱৰ মাজতে যে গোৱালপাৰা জিলাত বন্য হস্তি মানুহৰ সংখ্যাত আৰু সেই হস্তি মানুহৰ সংখ্যাত তীব্ৰতৰ ৰূপ ধাৰণ কৰা দেখা গৈছে। এতিয়া মই উপস্থিত আছো দুধনৈৰ নিকটৱৰ্তী এই তিনকুণীয়া ৰংৰংপাৰাত আৰু তিনকুণীয়া ৰংৰংপাৰাত যোৱা নিশা খাদ্যৰ সন্ধানত বন্য হস্তিৰ জাকৰ পৰা এটা অকলশৰীয়া এটা হাতী আহিছিলে আৰু আহি ঘৰ দুৱাৰ ভাঙি তহিলং কৰা দেখা গৈছে। মোৰ সতীৰ্থক সেই দৃশ্য দেখাবলৈ অনুৰোধ কৰিছো। আপোনালোকে দেখিছে যে যিহেতু বিহুৰ আনন্দ উৎসৱ চলি আছিল আৰু সেই বিহুৰ যি চিৰা পিঠা প্ৰস্তুত কৰি ৰখা হৈছিল আৰু এই চিৰা পিঠাসমূহ খাই তহিলং কৰা দেখা গৈছে বন্য হস্তি। আপোনালোকে দেখিছে যে ই পাকঘৰ আৰু পাকঘৰটো এনেদৰে ভাঙি তছনছ কৰা দেখা গৈছে। কৰুণ দৃশ্য যে বিহু আৰু যিহেতু ভোগালী বিহু আৰু ভোগালী বিহুৰ কাৰণে পিঠা পনা চিৰা আদিকে ধৰি প্ৰস্তুত কৰি ৰখা হৈছিলে আৰু এই চিৰা পিঠাসমূহ খাই তহিলং কৰা দেখা গৈছে বন্য হস্তিয়ে। আপোনালোকে দেখিছে যে কৰুণ দৃশ্য যে এতিয়া যিটো হস্তি মানুহৰ সংখ্যাত আৰু এই হস্তি মানুহৰ সংখ্যাতে তীব্ৰতৰ ৰূপ ধাৰণ কৰা দেখা গৈছে, যাৰ ফলত বিনিদ্ৰ ৰজনীৰ দিন কটাবলগীয়া হৈছে সমগ্ৰ গোৱালপাৰা জিলাবাসী ৰাইজ। মোৰ সৈতে ভুক্তভোগী দাদা গৰাকী আছে, মই জানিব বিচাৰিছো দাদা হাতী কেতিয়া আহিছিল? ৰাতিত আহিছে। ৰাতি আহি না আমি পিঠা চিঠা বনাব খুজিছিল, পিঠা লাৰু বনাব উঠোতে গোটাই খাই গৈছে। গোটেইখিনি খাই গৈছে। গোটাই খাই গৈছে। তাৰ উপৰি আৰু কি কি ক্ষতি কৰিছে? ঘৰটোতো ভাঙিছে। ধান ক্ষতি কৰিছে। ধান খাইছে। ধান খাইছে, ধান ক্ষতি কৰিছে। ধান আপোনালোকে ঘৰত আছিলে? ঘৰত মানে উঠি আৰু একমাখা শুই আছিল, একমাখা পিঠা বনাব উঠিছিল এই হাপী মানুহ বিলাক। তাতে ইয়াতে আহিনা এই দৰ্জাখন তাৰপিছত হ্ৰাট কৰিল, বাবু কইনা তাউৰি গেল, এই গোটাই খাই গেল আৰু কি বাবু। বাবুতা হাতীটা খাই গৈছে। সিটাই আৰু কি কথাটা। আপোনাৰ ইটো ঘৰৰ বাহিৰেও আৰু বেলেগতো ঘৰ ভাঙিছে? বেলেগতো ভাঙাইছে। ৰঙাৰ পাৰাত আৰু তিনকুণাতে দুইটা ভাঙিছে। তাৰপিছত আমি চিউৰি ফুৰাতে মানুহ অকস্মাত আহিব নোৱাৰে, পাকা ঘৰটাও এটা সৰু আছিল, তাকো ভাঙাইছে। আৰু তাৰপিছত এই পিঠা বানা ঘৰটাও ভাঙাইছে। লাৰু আপোনালোক ঘৰৰ ভিতৰতে আছে? ঘৰ ভিতৰত আছিল। আমি ভয় লগা নাছিল? ভয় লাগাইছে একে। আৰু মোৰ ল'ৰা ভয় লাগাতে একে দৌৰি গেল। দৌৰি পেলাই একে যেনে তেনে আমিতো মৰা নিচিনা পাইছিল। মৰা বৈস্থত তাৰপিছত আমি ফোন কৰিল, চিঞৰি ফুৰিল। কোনোমতে দৌৰি পেলাই একটা ঘৰত যাই পাই না সি মাত দিলা, মই আহিল। এই সিটাই আৰু কথাটা। হয় এনেদৰে যে ভোগালীৰ আনন্দ উৎসৱ চলি থকা অৱস্থাতে এনেদৰে হস্তি মানুহৰ সংঘাতৰ যি তীব্ৰতৰ ৰূপ আৰু সেই তীব্ৰতৰ ৰূপৰ কাৰণে যি আতংকত ভুগি থাকিবলগীয়া হৈছে, সন্ত্ৰাসিত হৈ থাকিবলগীয়া হৈছে সমগ্ৰ গোৱালপাৰা জিলাৰ লগতে দুধনৈৰ নিকটৱৰ্তী তিনকুণীয়া ৰংৰংপাৰা অঞ্চলত। আৰু যোৱা নিশাও খাদ্যৰ সন্ধানত এই বন্য হস্তিৰ জাকৰ পৰা এটা বন্য হস্তি আহি কেইবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি তহিলং কৰা গৈছে। আৰু নেকি বিহুৰ কাৰণে প্ৰস্তুত কৰি থকা চিৰা পিঠাকে আদি কৰি বিহুৰ সকলো সামগ্ৰী খাই তহিলং কৰা দেখা গৈছে এই বন্য হস্তিয়ে।